আসলতে ধৰিব লাগে চোৰক, ধৰিছে চোৰ দেখাই দিয়া মানুহকেইটাক। আমি চৰকাৰক সুধিব খুজিছোঁ, আজি আমি এই থানালৈ আহিব লগা পৰিস্থিতিৰ কাৰণে জগৰীয়া কোন? আসলতে ফেক্টৰীলৈ গৈ খেতিয়কৰ বেদনাৰ কথাখিনি কোৱাৰ দায়িত্ব আৰু অধিকাৰ দিয়াৰ দায়িত্বটো আছিলে টি বৰ্ডৰ। বৰঞ্চ আমি ক'বলৈ যোৱাৰ কাৰণে আমাক থানালৈ দুজনমান বীজাণু, চাহ ফেক্টৰীৰ মালিক, তেওঁলোকক আমি বীজাণু বুলি কৈছোঁ, আমি উলিয়াই ল'ম কোনে কোনে আমাৰ বিপৰীতে ষড়যন্ত্ৰ কৰিছিল। যে আমি ফেক্টৰীবিলাকলৈ গৈ তেওঁলোকৰ ভিতৰত যিবিলাক লেবছ, তেওঁলোকে যিখিনি কাম কৰিব লাগে, যিখিনি আন্তঃগাঁথনি একদম শূন্য নাই, এই বস্তুটো আমি যেতিয়া ফেক্টৰীলৈ গৈ এই গোটেই কথাখিনি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি বাহিৰলৈ আনিছিলোঁ, তেওঁলোকৰ তাত প্ৰব্লেম হৈছিলে। এই কামটো আচলতে টি বৰ্ড আৰু টি চেলৰ আছিলে। আমি বহুবাৰ অনুৰোধ বিনোৰোধ তেওঁলোকক কৰিছিলোঁ, তেওঁলোকে মানুহ নাই, তেওঁলোকৰ ষ্টাফ নাই, এনেকুৱা ধৰণৰ কথা কৈছিলে। আৰু